নমস্কাৰ, আপোনালোক সকলোকে মোৰ চেনেলৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি টাটা কনচালটেঞ্চি ছাৰ্ভিচেছ, চমুকৈ যাক TCS বুলি কোৱা হয়, তাৰ বিষয়ে আমি আলোচনা কৰিম। ৰিচেণ্টলি আপোনালোকে দেখিবলৈ পাইছে যে TCS শ্বেয়াৰটো আপোনাৰ তাৰ হাই আছিল এৰাউণ্ড, আপুনি ইয়াত যেতিয়া দেখিব 2 ছেপ্টেম্বৰ তাৰ হাই আছিল 4,588। 4,888ৰ পৰা ই এৰাউণ্ড 2069ত ট্ৰেড কৰি আছে। অলমষ্ট তাৰ শ্বেয়াৰ প্ৰাইচ ইয়াৰ পৰা যদি আপোনালোকে জুখি চাই ইয়াত দেখা পাব আপোনালোকে এৰাউণ্ড 56-57%, মানে আধাতকৈও বেছি এই শ্বেয়াৰটোৰ প্ৰাইচ কমি গৈছে। ইয়াৰ অন্তৰালত মেইন কাৰণকেইটা কি তাৰ বিষয়টো জানিব লাগিব। মেইন কাৰণকেইটা হ'ল ইয়াত আপোনালোকে মই এটা উলিয়াই থৈছিলোঁ, ইয়াৰ বিষয়ে চাইছিলোঁ। ইয়াৰ যে মেইন কাৰণটো হৈছে ইয়াৰ ডিছৰাপশ্যন, AI ডিছৰাপশ্যন হৈছে। AI ডিছৰাপশ্যনৰ কাৰণে হৈছিলে। ইয়াত লিখা আছে চাওক, ভাৰতীয় IT কোম্পানীসমূহৰ বিজনেছ মডেলটো কৰ্মচাৰীৰ সংখ্যা আৰু কামৰ ঘণ্টাৰ ওপৰত নিৰ্ভৰশীল আছিল। কিন্তু জেন AI আৰু এজেণ্টিক AI সঁজুলিসমূহৰ ক্ৰমবৰ্ধমান ব্যৱহাৰৰ ফলত কোডিং, টেষ্টিং আৰু IT সা সুবিধাসমূহ নিৰীক্ষণৰ দৰে কামবোৰ এতিয়া কম সময়তে স্বয়ংক্ৰিয়ভাৱে হ'বলৈ ধৰিছে। ইয়াৰ ফলত IT কোম্পানীৰ বাজেট আৰু মাচুলৰ ওপৰত চাপ পৰিছে। সেইটো এটা ৰিজন। ইয়াৰ পঞ্চি আৰু এটা ৰিজন আছে, শ্লোয়িং গ্ল'বেল IT স্পেণ্ডিং। আমেৰিকা আৰু ইউৰোপৰ যোনবোৰ কোম্পানী আছে তেওঁলোকে বৰ্তমান মানে তেওঁলোকৰ প্ৰজেক্টসমূহ কিছুমান স্থগিত ৰাখিছে। সেইটো কাৰণে মানে আপোনাৰ ইয়াৰ শ্বেয়াৰ প্ৰাইচত তাৰো এফেক্ট পৰিছে। উপৰঞ্চি গোলকীয় টেক প্ৰতিষ্ঠান এচেঞ্চাৰ বুলি যোনটো কোম্পানী, তাৰ ৰিপৰ্টবোৰ যোনবোৰ আহিছিলে, তেওঁলোকে যোনটো ৰিপৰ্ট দিছিলে, তেওঁলোকৰতো তাতো কিছুমান সতৰ্কবাণীও দিছিলে। তাৰ ফলত এই শ্বেয়াৰবুকৰ মানে IT ছেক্টৰৰ আমাৰ ইণ্ডিয়া শ্বেয়াৰবুকতো তাৰ এফেক্ট পৰিছিলে। উপৰঞ্চি FII চেলিঙৰ ফলত FII চেলিং কৰিছিলে। ইয়াত লিখা আছে চাওক, বিদেশী প্ৰতিষ্ঠানিক বিনিয়োগকাৰীসকলে যেনে FII ভাৰতীয় IT শ্বেয়াৰসমূহৰ পৰা বিপুল পৰিমাণে পুঁজি প্ৰত্যাহাৰ মানে চেল অফ কৰিছে। AI অনিশ্চয়তা আৰু আমেৰিকা বণ্ডে ইল্ড বৃদ্ধি পোৱাৰ বাবে তেওঁলোকে বিপদ শংকাহীন বিনিয়োগৰ ফালে ঢাপলি মেলিছে। মানে তেওঁলোকে বেলেগ ছেক্টৰত ইনভেষ্ট কৰিবৰ কাৰণে পইচাখিনি বেলেগত ইনভেষ্ট কৰিছে। উপৰঞ্চি এটা কথা লক্ষ্য কৰিব, এই IT কোম্পানীসমূহৰ ভেলুৱেশ্যনটো হাই হৈ আছিল। আপুনি ইয়াত এতিয়া TCSত মই এইটো উলিয়াই থৈছিলোঁ অলৰেডি, এইটো স্কিনাৰ দিনত এইখিনি দেখিছেনে? এই সময়ছোৱাত এৰাউণ্ড আপোনাৰ 2021 ফেব্ৰুৱাৰীৰ পৰা এই এৰাউণ্ড আপোনাৰ এই 25 এইটো ডিচেম্বৰ বা 24 ডিচেম্বৰ বা 25লৈকে ধৰক, এই সময়ছোৱাত দেখিছেনে আপোনাৰ হাই পিত মানে হাই ভেলুৱেশ্যনত ট্ৰেড কৰি আছিল। কাইণ্ডলি ল' ভেলুৱেশ্যনত ট্ৰেড কৰি আছে হা। উপৰঞ্চি আপোনালোকে ইয়াত মই এটা কথা চালোঁ, ইয়াত আপোনালোকে চাব তেওঁলোকে এই AI ডিছৰাপশ্যন বা AI কাৰণে কি ব্যৱস্থা হাতত লৈছে। তেওঁলোকে এটা কৌশল বিনিয়োগ কৰিছে, যিটোৰ নাম হৈছে ফৰৱাৰ্ড ডিপ্লয়ড ইঞ্জিনিয়াৰ্ছ। কোম্পানীটোৱে প্ৰায় 5,900ৰ পৰা 8,900 গৰাকী ফৰৱাৰ্ড ডিপ্লয়ড ইঞ্জিনিয়াৰৰ এটা বিশেষ গোট তৈয়াৰ কৰাৰ পৰিকল্পনা কৰিছে। এই ইঞ্জিনিয়াৰসকলে ক্লায়েণ্টৰ মূল প্ৰকৃততে পোনে পোনে বহি AI সঁজুলিসমূহ সংহতি কৰাত সহায় কৰিব। ই পৰম্পৰাগত কষ্ট আৰ্বিট্ৰেজ, কম খৰচত বেছি মানুহ দিয়া মডেলৰ সলনি হাই ভেলু টেলেণ্ট যোগান ধৰাত গুৰুত্ব দিছে। বুজি পাইছে কথাটো? ইয়াৰ উপৰঞ্চি তেওঁলোকৰ চাওক, তেওঁলোকে কিছুমান বিগ ডিল কৰিছে AI কাৰণে। তেওঁলোকে ছুইডিছ মেনুফেকচাৰিং প্ৰতিষ্ঠান SKFৰ সৈতে $800 নিযুত AI চুক্তি এটা কৰিছে। উপৰঞ্চি তেওঁলোকে বিভিন্ন প্ৰতিষ্ঠানৰ সৈতে এজেণ্টিক AI, এণ্টাৰপ্ৰাইজ AI সঁজুলি ব্যৱহাৰ কৰি তেওঁলোকৰ কাম কাজ স্বয়ংক্ৰিয় কৰাৰ ডাঙৰ ডিল কৰা হৈছে, যাৰ ফলত কোম্পানীৰ বাৰ্ষিক AI ৰাজহ মানে ৰেভিনিউ, তেওঁলোকৰ AIৰ পৰা তেওঁলোকৰ ৰেভিনিউ ইয়েৰলি $2.6 বিলিয়ন অতিক্ৰম কৰিছে। উপৰঞ্চি আপোনালোকে চাওক, তেওঁলোকে এন্থ্ৰপিকৰ সৈতেও অংশীদাৰিত্ব গ্ৰহণ কৰিছে। TCSৰ প্ৰায় 50,000 গৰাকী কৰ্মচাৰীক এন্থ্ৰপিকৰ ক্লাউড AI মডেল ব্যৱহাৰ প্ৰদান কৰা হৈছে। উপৰঞ্চি গুগল ক্লাউড, এনভিডিয়া এণ্ড ছাৰ্ভিচ নাওৰ সৈতেও তেওঁলোকে পাৰ্টনাৰশ্বিপ কৰিছে। উপৰঞ্চি ইয়াত চাব, তেওঁলোকে
মাছ আপস্কিলিং কৰিছে। TCSে প্ৰতি বছৰে $1 বিলিয়ন কেৱল টেলেণ্ট ডেভেলপমেণ্ট আৰু কৰ্মচাৰীসকলক AI প্ৰশিক্ষণ দিয়াৰ বাবে খৰচ কৰিছে। ওপৰঞ্চি তেওঁলোকে লক্ষ্য লৈছে যে তেওঁলোকৰ উদ্দেশ্য হৈছে, ইয়াত কৈছে যে বৰ্তমান 6 লাখৰো অধিক কৰ্মচাৰীক AI সঁজুলি ব্যৱহাৰ কৰি কামৰ গতি আৰু গুণগত মান বৃদ্ধি কৰিবলৈ সক্ষম কৰি তোলাটো। সেই লক্ষ্যটো তেওঁলোকে লৈছে। ইয়াৰ পৰা চাওক যে তেওঁলোকে AI ৰিলেটেড কিমান কি আগবঢ়াইছে হা। ইয়াৰ অন্তৰালত মই আৰু এটা আপোনাক পইণ্ট দেখুৱাম। ইয়াৰ মতে তেওঁলোকে চাওক, গ্ল'বেল ভেলু এণ্ড ইন'ভেশ্যন চেণ্টাৰ্ছ, বিদেশী কোম্পানীসমূহৰ ভাৰতত থকা গ্ল'বেল কেপাচিটি চেণ্টাৰবোৰক AI নেটিভ কৰি তুলিবলৈ TCSে এক বিশেষ নতুন বিজনেছ ইউনিট খুলিছে। দেখিছে ন? ইয়াৰ পঞ্চি আপুনি এইটো চাওক, বিগত কেইবাবছৰ ধৰি কেৱল নিজাকৈ কাম কৰি অহা TCSে এতিয়া বজাৰৰ পৰা সৰু সৰু AI ডাটা ছিকিউৰিটি আৰু চাইবাৰ ছিকিউৰিটি প্ৰতিষ্ঠানসমূহক ক্ৰয় কৰাৰ নীতি গ্ৰহণ কৰিছে। ঠিক আছে, তেওঁলোকে ইয়াত আপোনালোকক মই এটা দেখুৱালোঁ যে তেওঁলোকে AI ৰিলেটেড কি মানে পদক্ষেপ লৈছে। কাৰণ কেলে এই কোম্পানীবোৰে যেতিয়া এতিয়া ধৰক নতুন এইটো প্ৰত্যাহ্বান আহিছে ন, AI এইটোক এডপ্ট কৰি আগবাঢ়িবলৈ, এইটো প্ৰত্যাহ্বান নহয়, তেওঁলোকে এইটোক সুযোগ হিচাপে তেওঁলোকে বিজনেছটো ইয়াক লৈ তেওঁলোকে জানে যে আৰু আমি গ্ৰ' কৰাৰ সুবিধা আছে। এইটোক ইউজ কৰি কেনেকৈ তেওঁলোকে গ্ৰ' কৰিব সেই বিষয়ে চিন্তা কৰি তেওঁলোকে AI গুৰুত্ব দি পেলাই AIত তেওঁলোকে ইনভেষ্ট কৰিছে। ওপৰঞ্চি আপোনালোকে এটা বস্তু চাওক, এতিয়া শেহতীয়াকৈ তেওঁলোকৰ এটা কোৱাৰ্টাৰলি ৰিজাল্ট আহিলে। তেওঁলোকে ৰিজাল্টত ইয়াত উল্লেখ কৰিছে দেই, ইয়াত চাওক, মাৰ্চ মাহৰ পৰা ভূ ৰাজনৈতিক অনিশ্চয়তা বৃদ্ধি পাইছে, যাৰ ফলত গ্ৰাহকসকলে কিছুমান প্ৰকল্প পিছুৱাই দিছে। CEOৰ মতে মাৰ্চৰ পৰা অনিশ্চয়তা বৃদ্ধি পাইছে, গ্ৰাহকসকলে কিছুমান প্ৰকল্প পিছুৱাই দিছে। তেওঁ CEOই এই কথাষাৰ কৈছে। ইয়াৰ ওপৰঞ্চি আপোনালোকে চাওক, তেওঁলোকে CEOই খণ্ড অনুসৰি পাৰ্থক্যৰ ওপৰত গুৰুত্ব দিছে। BFSI বেংকিং ফাইনেন্সিয়েল ছাৰ্ভিচেছ ছেক্টৰটো কৈছে যে শক্তিশালী হৈ আছে, কিন্তু কনজিউমাৰ ৰিটেইল আৰু কিছুমান মেনুফেকচাৰিং খণ্ডত শুল্ক আৰু অনিশ্চয়তাই প্ৰভাৱ পেলাইছে। ওপৰঞ্চি চাওক, এইটো আটাইতকৈ ডাঙৰ পইণ্ট, টোটেল কণ্ট্ৰেক্ট ভেলু তেওঁলোকে $9.5 বিলিয়ন কণ্ট্ৰেক্ট ভেলু তেওঁলোকে আছে বৰ্তমান। তেওঁলোকৰ হাতত $9.5 বিলিয়ন কণ্ট্ৰেক্ট ভেলু আছে। এইটো SKFৰ সৈতেতো মই এইটো ক'লোৱেই যে তেওঁলোকে এইটো ইয়াত ইমপ্লিমেণ্ট কৰিছে। মই আগতে আপোনাৰ নোটটোত কৈছোঁ যে SKFৰ সৈতে তেওঁলোকে মেগা চুক্তি কৰিছে। ইয়াৰ উপৰিঞ্চি তেওঁলোকে ছাৰ্ভিচ নাওৰ সৈতে কৌশলগত অংশীদাৰিত্ব, ইউৰোপৰ ফৰ্চুন গ্ল'বেল 54 কোম্পানীৰ সৈতে চুক্তি আৰু উত্তৰ আমেৰিকাৰ ইউটিলিটি প্ৰধানৰ সৈতে AI ৰূপান্তৰ চুক্তি এখন কৰিছে। উপৰিঞ্চি আপোনালোকে এটা বস্তু চাব, তেওঁলোকে ইয়াত এটা কথা কৈছে, এইখিনিতো আৰু আছেই বাৰু, তেওঁলোকে কিমান কি ডিল কৰিছে। ইয়াৰ উপৰিঞ্চি এইটো চাওক, TCSৰ যোনজন CEO কীৰ্তি ভাষণে, এইটো আপোনাৰ 16 মে'ৰ নিউজ হয়, এইটো ইকনমিক টাইমছত দিছিলে। TCS এইমছ টু বি ৱৰ্ল্ডছ লাৰ্জেষ্ট AI টেক ফাৰ্ম, 130 টপ AI ক্লায়েণ্টছ অন বৰ্ডেড। মানে TCSে ৱৰ্ল্ডৰ লাৰ্জেষ্ট AI টেকনলজি ফাৰ্ম হোৱাৰ লক্ষ্য লৈছে। চ' তেওঁলোকে ভাবক কিমান মানে তেওঁলোকে এই ক্ষেত্ৰটোত গুৰুত্ব দিছে, আৰু তেওঁলোকৰ গ্ৰ'থ কিমান, তেওঁলোকে কিমান মানে আশা কৰিছে যে কোম্পানীটো কিমান আগুৱাই নিয়াৰ পৰিকল্পনা কৰিছে। ইয়াৰ পিছত আপুনি চাওক, যিহেতু এই কোম্পানীটো মেনেজমেণ্টটো চাওক, আপোনালোকে ইয়াত দেখিছেনে OPM তেওঁলোকে 2015 পৰা এতিয়া ধৰক মই আপোনাক ইয়াত 11 বছৰ ডাটা আছে। 11 বছৰ ডাটাত আপোনালোকে চাওক তেওঁলোকৰ মেনেজমেণ্টটো কিমান ইফিচিয়েণ্ট হ'ব লাগিব যে তেওঁলোকে এটা কনষ্টেণ্ট OPM মেইনটেইন কৰিবলৈ সক্ষম হৈছে। কাৰণ চাওক, ব্যৱসায় এটাত 15 বছৰ 20 বছৰ সময়ছোৱাত বহুত উত্থান পতন আহে, আৰু সেই সময়ছোৱাত যদি কোম্পানীটোৱে এটা কনষ্টেণ্ট OPM, ইমান এটা লং ডিউৰেশ্যনত যদি কনষ্টেণ্ট OPM মেইনটেইন কৰিব পাৰিছে নহয়, তেওঁলোকৰ মেনেজমেণ্ট হাইলি এফিচিয়েণ্ট বুলি জনা যায়। তেওঁলোকে এনেকুৱা পৰিস্থিতি, এনেকুৱা AI হওক বা আগন্তুক যদি কিবাও আহে নহয়, তেওঁলোকে সেইটোক ফেচ কৰি, তেওঁলোকক সেইটোক যদি মানে তেওঁলোকৰ ব্যৱসায়ৰ কাৰণে যদি সুবিধা হয়, তেওঁলোকে সেই পৰিকল্পনাটো লৈ বা সেই পদ্ধতিটো ইউজ কৰি তেওঁলোকে আৰু আগুৱাই যাব। চ' ইয়াত কোনো মোৰ মতে প্ৰব্লেম দেখা নাই, কাৰণ এইটো এটা ভাল অপৰচুনিটিহে। কাৰণ যে ইমান এটা ডাঙৰ শ্বেয়াৰ আপোনাৰ 50-60% গিৰিছে, আৰু উপৰঞ্চি আপুনি এতিয়া চাওক, বৰ্তমান ইয়াৰ ভেলুৱেশ্যনটো এতিয়া বহুত ল' হৈ গ'ল। আপোনাৰ এতিয়া ভেলুৱেশ্যন ফালৰ পৰা চালে দেখিছে ন, আপোনাৰ PE এৰাউণ্ড 15 তলত গুচি গ'ল। আপোনাৰ যথেষ্ট ল' ভেলুৱেশ্যনত ই চলি আছে। চ' মোৰ মতে, আৰু যদি আপোনালোকে ইয়াৰ পৰাও যদি চায়, মিনিমাম এটা আপছাইড পটেঞ্চিয়েল যদিও চায়, আপোনালোকে এৰাউণ্ড ইয়াত 130% মানে দুগুণ
যদি আপুনি ইয়াত ধৰক 10,000 টকা খটুৱাইছে, আপোনাৰ ধৰক 20,000 টকা আপোনাৰ পোৱাৰ সম্ভাৱনা আছে। আৰু ইয়াৰ কাৰণে মইতো আপোনালোকক কোনো ৰিকমেণ্ডেশ্যন দিয়া নাই যে আপোনালোকে এই শ্বেয়াৰটো মই কোৱা মতে কিনিব লাগে। মই ইয়াত কোনো সেই কথাটো মই বুজোৱা নাই, ইয়াত জাষ্ট মোৰ এনালাইচিছটো মই ভিডিঅ'টোত দিছোঁ। আৰু মই কেইটামান কথা কওঁ, আপোনালোকে জীৱনত কোনো কাৰণতে ইনভেষ্টমেণ্টৰ ক্ষেত্ৰত কাৰো উপদেশ লৈ পেলাই ইনভেষ্ট নকৰিব। কাৰণ কিবা এটা কাৰণত যদি সেই শ্বেয়াৰটো আপুনি লোৱা প্ৰাইচতকৈ তললৈ গ'ল, তেতিয়া আপুনি তাক হোল্ড কৰি ৰাখিব নোৱাৰিব। কাৰণ আপুনি যদি সেই কোম্পানীটোৰ বিষয়ে ভালকৈ নিজাববীয়াকৈ এনালাইচিছ কৰিছে, নিজাববীয়াকৈ ভালকৈ সেইটো অধ্যয়ন কৰিছে, সেই অধ্যয়ন কৰিলেহে আপুনি সেই শ্বেয়াৰটোক হোল্ড কৰি থকাৰ সক্ষমতা থাকিব। আপুনি কাৰোৰ অপিনিয়ন মতে যদি ল'বলৈ যায় নহয়, আপুনি লোকৰ ওপৰত ডিপেণ্ডেণ্ট হ'ব লাগিব। আৰু সেই শ্বেয়াৰটো আপুনি হোল্ড কৰিবলৈ আপোনাৰ সেই কেপেবিলিটিটো তেতিয়া নাথাকিব। ছেকেণ্ড কথাটো হ'ল, আপোনালোকে কেতিয়াও কোনো কাৰণতে যেনেকুৱাই ভাল কোম্পানী হওক, ট্ৰেডিঙৰ কাৰণে আপুনি 6%তকৈ বেছি এটা শ্বেয়াৰ ইনভেষ্ট নকৰিব। ছাপ'জ আপুনি 5 লাখ টকা লৈ ট্ৰেড কৰে, ছাপ'জ আপুনি ভাবিছে যে মই TCSত ইনভেষ্ট কৰিম। চ' আপোনাৰ 6% মানে 5 লাখৰ 6% মানে আপোনাৰ এৰাউণ্ড 30,000 টকা এটা শ্বেয়াৰত মেক্সিমাম আপুনি TCSত 30,000 টকাতকৈ আপুনি কেতিয়াও কোনো কাৰণতে খটুৱাব নালাগে। যদি আপুনি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে কাইণ্ডলি লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব।